চাওক আজি গণতন্ত্ৰৰ অপমৃত্যু ঘটিছে অসমত। আজি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ ওপৰত বিশেষকৈ অসম চৰকাৰে যি ধৰণে আক্ৰমণ আৰম্ভ কৰিছে, এয়া গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ নহয়। আৰু অসম চৰকাৰে মই দেখিছোঁ যে যোৱাকালি দিলৱাৰ হুছেইন মজুমদাৰ ডাঙৰীয়াই এজন অফিচাৰক বেংকৰ MDক প্ৰশ্ন কৰাৰ কাৰণে তেওঁক মাতি লৈ গৈ যি ধৰণে 12 ঘণ্টা আবদ্ধ কৰি ৰাখি নিশা 12 বজাত সকলো ধৰণৰ তেওঁক কোনো ধৰণৰ কেছত ফচাব নোৱাৰি শেষত তেওঁক ভুৱা কেছ জাপি দি তেওঁক যি ধৰণে গ্ৰেপ্তাৰ কৰা হ'ল, এই কাৰ্যটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছে তেতিয়াই সাধাৰণ ৰাইজকতো এনেকুৱা ধৰণৰ ভয় ভাবুকি দি আছে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰতো এনেকুৱা ধৰণৰ আক্ৰমণ চলা আৰম্ভ হৈছে। আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা চৰকাৰখনে এনেকুৱা কৰিব বিচাৰিছে যে দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰি এটা মেছেজ দি দিলে অসমৰ সংবাদ জগতত যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হ'লেও অসম চৰকাৰ বা অসম চৰকাৰৰ ৰিলেটেড কোনো বিষয়ৰ ওপৰত কোনো সাংবাদিকে যাতে প্ৰশ্ন কৰিব নোৱাৰে। দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰি এই মেছেজটো সংবাদ মাধ্যমৰ সংবাদ জগতক এইটো প্ৰেৰণ কৰিলে যে পৰৱৰ্তী পৰ্যায়ত আৰু ইয়াতকৈ অধিক সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ কৰা হ'ব। কিন্তু অসমৰ মুখ্যমন্ত্ৰী জনা উচিত হিটলাৰেও কিন্তু ইহুদীসকলক মাৰি শেষ কৰিব পৰা নাই। গতিকে মুখ্যমন্ত্ৰী যদি ভাবিছে যে হিটলাৰী ৰাজ চলাই স্বৈৰতন্ত্ৰ চলাই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ কৰি কোনোবা সাংবাদিকে গ্ৰাউণ্ড ৰিপৰ্ট কৰিব গৈ কাৰোবাক প্ৰশ্ন কৰাৰ কাৰণে যদি জেল হাজতত প্ৰেৰণ কৰি যদি কাৰোবাৰ মুখ বন্ধ কৰিব বিচাৰিছে, এইটো কিন্তু মুখ্যমন্ত্ৰী কিন্তু স্বৰ্গ ৰাজ্য বা চৰকাৰখনে কিন্তু স্বৰ্গ ৰাজ্যত বাস কৰা যেন হ'ব। গতিকে আমি মুখ্যমন্ত্ৰী চৰকাৰখনৰ এনেকুৱা কাৰ্যক, পুলিচ প্ৰশাসনৰ এনেকুৱা কাৰ্যক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু অসমৰ ৰাইজক আমি বিনম্ৰতাৰে আহ্বান জনাম যে চৰকাৰখনে যি ধৰণে আজি সাংবাদিকসকলৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নোহোৱা হৈ গৈছে, তেনেহ'লে সাধাৰণ ৰাইজৰ কি অৱস্থা হৈছে তেনেহ'লে অলপ ভাবি চোৱাটো উচিত। আজি সাংবাদিকসকলে প্ৰশ্ন কৰিব নোৱাৰে, আজি সাংবাদিকসকলৰ বাক স্বাধীনতা ৰুদ্ধ কৰা হৈছে, আজি সাংবাদিকসকলৰ বাতৰি পৰিৱেশন কৰিবৰ কাৰণে তেওঁলোকে 25 বাৰ ভাবিবলগীয়া পৰিৱেশ হৈছে। গতিকে এনেকুৱা এটা অৰাজক পৰিস্থিতি, স্বৈৰতন্ত্ৰ যি আৰম্ভ কৰিছে, এইটো এনেকুৱা ধৰণে কৰি থাকিলে মই ভাবোঁ যে অসমবাসী ৰাইজে ওলাই আহিব লাগে আৰু এনেকুৱা ধৰণৰ স্বৈৰতন্ত্ৰ, এনেকুৱা ধৰণৰ হিটলাৰী ৰাজৰ বিৰুদ্ধে আমি মাৰ বান্ধি ওলাই নাহিলে কিন্তু এই চৰকাৰখনে প্ৰতিটো মানুহৰে মুখ বন্ধ কৰিব। কাৰণ ক্ষমতাৰ লোভত, ক্ষমতাৰ খকত তেওঁলোকে বলিয়ান হৈছে। গতিকে যিকোনো পৰ্যায়লৈকে গৈ মানুহৰ বাক স্বাধীনতা তেওঁলোকে খৰ্ব কৰিব আৰু যিকোনো পৰ্যায়লৈকে গৈ মানুহক জেল হাজতত প্ৰেৰণ কৰি হ'লেও তেওঁলোকে ক্ষমতাত থাকি মানুহক এনেকুৱা ধৰণৰ অন্যায় অত্যাচাৰ কৰিব। গতিকে আজি আমি অত্যন্ত দুখ পাইছোঁ, অত্যন্ত আমাৰ আঘাত পাইছোঁ যে গণতন্ত্ৰ চতুৰ্থ যিসকল সাংবাদিক বন্ধুৱে আজি অসমৰ আৰ্থ সামাজিক শৈক্ষিক চৰকাৰৰ সকলো ভাল বেয়া সকলো কথা বতৰাবিলাক অনুকিয়াই দিয়ে, সেই কথা বতৰাবিলাক আগন্তুক দিনবিলাকত ৰাইজৰ উপকাৰ হয়, তেনেকুৱা বা বাতৰি প্ৰকাশ কৰা সেই সংবাদ মাধ্যমৰ বন্ধুসকলক যদি এনেকুৱা ধৰণৰ আক্ৰমণ চলি থাকে, আজি সংবাদ মাধ্যমৰ জড়িত ব্যক্তিসকলক আজি সংবাদ পৰিৱেশন কৰিবৰ কাৰণে ভয় কৰিব। আজি চৰকাৰক যদি প্ৰশ্ন কৰিব নোৱাৰে, আজি চৰকাৰৰ কোনো বেংক কৰ্তৃপক্ষক যদি প্ৰশ্ন কৰিব নোৱাৰে, তেনেহ'লে সাংবাদিকসকলে কি কেৱল চোৰ ডকাইতিৰ নিউজ কৰি থাকিব নেকি? ক'ৰবাত চুৰ ওলাইছে, ক'ৰবাত মাৰপিট হৈছে, এইটো সংবাদ জগতৰ কাম হ'ব নেকি? আজি দুৰ্নীতিগ্ৰস্ত অফিচাৰক তেওঁলোকে প্ৰশ্ন কৰিব নোৱাৰিব নেকি? আজি দুৰ্নীতিগ্ৰস্ত অফিচাৰক প্ৰশ্ন কৰিব যাওঁতে তেওঁলোকে SC নে ST এই কথাবোৰ সুধি প্ৰশ্ন কৰিব লাগিব নেকি? গতিকে ইয়াৰ পৰা প্ৰমাণ হয় যে আচলতে সম্পূৰ্ণভাৱে হিটলাৰী কায়দাৰে আচলতে সংবাদ জগতৰ লগত জড়িত বা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক ৰুদ্ধ কৰিব বিচাৰিছে, তেওঁলোকৰ মুখ বন্ধ কৰিব বিচাৰিছে। এইটো কেতিয়াও তেওঁলোকে সফল হ'ব নোৱাৰিব। এজন দিলৱাৰ হুছেইন মজুমদাৰক তেওঁলোকে পঠিয়াই দিছে, হাজাৰ হাজাৰ দিলৱাৰ হুছেইন মজুমদাৰ অসমৰ সংবাদ জগতত আছে, তেওঁলোকে নিশ্চিতভাৱে ওলাই আহিব আৰু ইয়াৰ প্ৰতিবাদ কৰিব। আৰু মই ভাবোঁ চৰকাৰে সময় থাকোঁতে শিক্ষা লোৱা উচিত, চৰকাৰে সময় থাকোঁতে চৰকাৰৰ ভুল, চৰকাৰে কৰা অন্যায় অত্যাচাৰ, চৰকাৰে কৰা দুৰ্নীতি যদি তেওঁলোকে এনেকুৱা সংবাদ মাধ্যমক দবাই যদি কৰিব বিচাৰে, দুৰ্নীতিবিলাক বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক, দুৰ্নীতি নকৰিব, তেনেকুৱা কৰক। কিন্তু তেওঁলোকে সেইবোৰ ঢাকিবৰ কাৰণে যদি সংবাদ মাধ্যমৰ মানুহক আক্ৰমণ, ভুৱা কেছ জাপি দি এনেকুৱা ধৰণৰ নিৰ্মম অত্যাচাৰ চলায়, তেনেহ'লে কিন্তু এটা দিনত তেওঁলোকৰ পতন কিন্তু নিশ্চিতভাৱে হ'ব। গতিকে মই পুনৰবাৰ দিলৱাৰ হুছেইন ডাঙৰীয়াক যি ভুৱা কেছ লগাই যি গ্ৰেপ্তাৰ কৰিলে আৰু যি ধৰণে 12 ঘণ্টা আবদ্ধ কৰি ৰাখিলে, তেওঁৰ পৰিয়ালক সাক্ষাৎ কৰিব নিদিলে, তেওঁৰ এডভকেটক সাক্ষাৎ কৰিব নিদিলে, তেওঁৰ ঔষধ যোগান ধৰাত তেওঁলোকক বাধা প্ৰদান কৰা হ'ল। গতিকে এইটো কোনো পদ্ধতিতে আচলতে গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ নহয়। মই পুনৰবাৰ কৈছোঁ, এইটো সম্পূৰ্ণ
চৰকাৰে মানে সাংবাদিকসকলৰ মুখ বন্ধ কৰি চৰকাৰে মানে বিনা দ্বিধাই দুৰ্নীতি ভ্ৰষ্টাচাৰ চৰকাৰী মানে অপশাসন চলাই যোৱাৰ এটা কৌশল আৰু সংবাদ মাধ্যমক এটা মেছেজ দি দিলে যে কোনোবাই এনেকুৱা কাম কৰিলে কোনোবাই চৰকাৰী পক্ষক মানে প্ৰশ্ন কৰিলে তেওঁলোকক এনেকুৱা ধৰণৰ শাস্তি বিহা হ'ব কিন্তু মই স্পষ্টকৈ মই পুনৰবাৰ কৈছোঁ সংবাদ জগতৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ লগত অসমবাসী ৰাইজ আছে অসমৰ সচেতন ব্যক্তিসকল আছে অসমৰ বিভিন্ন দল সংগঠন আছে আমি আছোঁ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ বন্ধুসকলে নিৰ্ভীকভাৱে যি ধৰণে চৰকাৰৰ এই ধৰণৰ কুকাৰ্যবিলাক দাঙি ধৰি আছে অহা দিনবিলাকতো দাঙি ধৰক নিশ্চয় আপোনালোকৰ লগত অসমবাসী ৰাইজ থাকিব